শিক্ষকে আমাক ভোট দিয়া নাই। সময়ত স্কুললৈ অহা শিক্ষকে আমাক ভোট নিদিলে আমাৰ বেয়া লাগে। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে শিক্ষকে তেওঁলোক বিজেপিক ভোট দিয়া নাই আৰু সময়মতে বিদ্যালয়লৈ অহা শিক্ষকে বিজেপিক ভোট নিদিলে বেয়া লাগে। কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? সবিশেষ জনাব বিচাৰিছোঁ এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকসকলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, নিৰ্বাচনত শিক্ষকে আমাক ভোট দিয়া নাই। সময়মতে বিদ্যালয়লৈ যোৱা শিক্ষকে আমাক ভোট নিদিলে আমাৰ দুখ লাগে। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষকসকলক লক্ষ্য কৰি এবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেৰিকৈ যোৱা শিক্ষকে আমাক ভোট নিদিয়াটো ভাল। ঘোষ লৈ হাত দঙা মানুহৰ ভোট আমাক নালাগে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। এটকাও নোখোৱাকৈ কাম কৰা কৰ্মচাৰীসকলে ভোট নিদিলে আমি দুখ পাওঁ। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। সংবাদমেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্য বিশেষ তাৎপৰ্য বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে এবাৰ শিক্ষকসকলক উদ্দেশ্যি কৈছে যে শিক্ষকসকলে নিৰ্বাচনত বিজেপিক ভোট দিয়া নাই। সময়ত বিদ্যালয়লৈ যোৱা শিক্ষকে ভোট নিদিলে দুখ পাওঁ বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। বিদ্যালয়লৈ দেৰিকৈ যোৱা শিক্ষকে আমাক ভোট দিব নালাগে। ঘোষ লৈ হাত দঙা মানুহো ভোট দিব নালাগে। ঘোষ লৈ হাত দঙা মানুহৰ ভোট আমাক নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এটকাও নোখোৱাকৈ কাম কৰা কৰ্মচাৰীসকলে ভোট নিদিলে আমি দুখ পাওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰাটো সকলোৰে ব্যক্তিগত স্বাধীনতা, কাক ভোট কৰে সেয়া সকলোৰে ব্যক্তিগত ইচ্ছা অনিচ্ছাৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে। তেনেস্থলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য বিশেষ তাৎপৰ্য বহন কৰিছে। তেওঁ মন্তব্য কৰিছে যে শিক্ষকসকলে যদিহে ভোট নিদিয়ে, যিসকল সময়মতে আহে, এটকাও ঘোষ নোলোৱাকৈ যিসকলে কাম কৰে, সেইসকল লোকে যদি বিজেপিক ভোট নিদিয়ে তেনেহ'লে আমাৰ দুখ লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, মন্তব্য শুনাব লৈছোঁ। আমি লাগি আছো সোনকালে যাওঁ। 2000 ইলেকশ্যনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই, এপ নিদিয়াৰ কাৰণে। তথাপিতো মই কৈছোঁ এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে। যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল, কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাওঁ। টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন ক'ৰবাত আমাৰ কিবা এটা আমি ভুল কৰিছোঁ। কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি চাৰ্টিফিকেট বুলি ভাবোঁ। তাৰমানে অসমৰ কাৰণে আমি ভাল কাম কৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে আমাক ভোট নিদিয়ে। পইচা লৈ হাত দাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ চাৰ্টিফিকেট। কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা। আমি লাগি আছোঁ সোনকালে যাওঁ। 2000 ইলেকশ্যনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই, এপ নিদিয়াৰ কাৰণে। তথাপিতো মই কৈছোঁ এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে। যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল, কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাওঁ। টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন ক'ৰবাত আমাৰ কিবা এটা আমি ভুল কৰিছোঁ। কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি চাৰ্টিফিকেট বুলি ভাবোঁ। তাৰমানে অসমৰ কাৰণে আমি ভাল কাম কৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে আমাক ভোট নিদিয়ে। পইচা লৈ হাত দাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ চাৰ্টিফিকেট। কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা। আমি লাগি